আৰু আপোনালোকে যদি আহে নিমখ জলকীয়া লৈ আহিব। পূৰা বগৰী আছে, বগৰীৰ পূৰা আপোনালোকে নিমখ জলকীয়া ধুনীয়া লৈ খাব পাৰিব। আপোনালোকে আহিব, সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাওক। জয় জুবিন দা, সাগৰ তলিত শুব মন। এইফালে জয় জুবিন দা। বৰ্তমান সাগৰ পাৰত আছোঁ। চাওক, ভালুকপুঙৰ পৰা জনাইছোঁ যে জুবিন দাই ন্যায় পাওক, তাৰ কামনা কৰিছোঁ। জয় জুবিন দা। শুই আছোঁ, পানী তুলি আছে, আমি খানা খাব আহিছিলোঁ। এয়া চাওক, দিনে আছে খুব সুন্দৰকৈ পানী তুলি আছে। এয়া চাওক, এখন কি বুলি কয়? নহয়, পানীটো সুন্দৰ বুলিয়ে কৈছোঁ, কিন্তু সেইটো চাওক, ইয়াৰ পৰা আমি পানী তুলি আছে বঢ়িয়াকৈ টেকি টেকি উঠাই দিয়া। চাওক আপোনাৰ একেবাৰে মানে নিগৰা পানী, একেবাৰে নেচাৰেল নিজৰা পানী, মানে হেৰি চাইড ইফেক্ট নাই, শুদ্ধ বালি শিলৰ লগত, শুদ্ধ নহয় বিশুদ্ধ, বালি শিলৰ লগত থকা বিশুদ্ধ। এয়া বঢ়িয়াকৈ উঠাই আছে। মানে ইয়াত নিজৰাত মানে আমি হাই গাইজ, নমস্কাৰ। মই অনিল পাচনি চাই আছে পাচনি ব্লগছ। আজি মই ক'ত আছোঁ আপোনালোকক জনাম। আৰু প্ৰথমতে জুবিন দা ন্যায় দাবী জনাইছোঁ ভালুকপুঙৰ পৰা। আজি আহিছোঁ 21 ডিচেম্বৰ, আৰু আপোনালোকক জুবিন দা ন্যায়ৰ বাবে ইয়াৰ পৰা দাবী জনাইছোঁ। খুব এটা সুন্দৰ পৰিৱেশত আহিছোঁ, আপোনালোকক দেখাবৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম। আৰু যোনফালে যায় সুন্দৰ পৰিৱেশ, কিন্তু আহিব ইচ্ছা নাছিলে, কিন্তু জুবিন দাৰ কথা মনত পৰি বা কিবা মনত পৰিলে আহিবলৈ ইচ্ছা নাযায়, কিন্তু তথাপিও আহিছোঁ। ইয়াৰ পৰা জনাইছোঁ যে জুবিন দা ন্যায় পাওক, তাৰে কামনা কৰিছোঁ। আৰু লগতে সকলো পিকনিক প্ৰেমীলৈ মই ধন্যবাদ জনাইছোঁ। লগতে নতুন বছৰ, ইংৰাজী নতুন বছৰ শুভেচ্ছা জনাইছোঁ। লক্ষ্যতা কিছু মনৰ কথা জানিবলৈ বিচাৰিম। তাৰপিছত ইয়াৰ লোকেল আমাৰ দাদাহঁত আছে, তাক জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে মই পাচনি ব্লগছক মই বহুত ধন্যবাদ জনাইছোঁ। আজি আমি উপস্থিত আছোঁ ভালুকপুঙত। এই ভালুকপুঙত উপস্থিত হৈছোঁহি। ভালুকপুঙৰ যি মনোৰমা দৃশ্য, সেইবোৰ চাই আমি সঁচাকৈ আপ্লুত হৈছোঁ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ মনোমোহা। সেইবাবে চাগে জুবিন গাৰ্গে ইয়াৰ মানে অসম এৰি মুম্বাইৰ নিচিনা জেগাটো থকা নাছিলে। আজি আমি লগতে আমি মৰ্মাহত আৰু মানে উদাৰ মনোভাৱ, মানে আমাৰ মাজত উদাৰ মনোভাৱ হৈছে, কিয়নো আমাৰ মাজত আজি অভিভাৱক অৰ্থাৎ জুবিন গাৰ্গ আমাৰ মাজত আজি নাই। দাদা থকাহেঁতেন আজি আমি নিজকে আৰু অলপ গভীৰ মানে সাহস অনুভৱ কৰিলোহেঁতেন, আৰু অলপ বেছিকৈ ফূৰ্তি কৰিলোহেঁতেন। আজি ইমান ধুনীয়া পৰিৱেশ, এই পৰিৱেশৰ মাজতো আমাক আজি এটা কিবা যেন আমাৰ কিবা এটা নাই, তেনেকুৱা এটা মনত অনুভৱ হৈ আছে। ইমান সুন্দৰ পৰিৱেশ, তাৰ মাজতো আমি যেন কিবা এটা উদাৰতা, এটা চুকত যেন আমাৰ কিবা এটা নাই, তেনেকুৱা এটা অনুভৱ। বিগত কেইবছৰ আমি যেনেদৰে প্ৰীতিভোজ খাই আহিছিলোঁ, সেইদৰে আজিও আমি প্ৰীতিভোজ খাবলৈ আহিছোঁ। যদিও যি কি হওক, আমি ইয়াত উপস্থিত হোৱা কিছু ব্যক্তিৰ পৰা তেখেতসকলৰ মনোভাৱ জানিব বিচাৰিম। আমাৰ মাজত উপস্থিত আছে এজন ব্যক্তি। দাদা, আপুনি ক'ৰ পৰা আহিছে? মই ইয়াৰ লোকেলেই ন? মানে ইয়াত এই ঠাইডোখৰ যথেষ্ট পৰিষ্কাৰ, কিন্তু ইয়াত ভাল লাগিছে। তোমালোকে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছা, গোটেই পৰিয়ালসহ, কিন্তু মোৰ বহুত ভাল লাগিছে। এই ধুনীয়াকৈ মানে পৰিৱেশটো বজাই
খাই বৈ গ'লে মোৰো ভাল লাগিব। আৰু প্ৰকৃতিৰ সৌন্দৰ্যবিলাক দেখিছা, নদীখন বৈ আছে। নদীখন আমাৰ পাচনি ডাঙৰীয়াক মানে অলপ ভিডিঅ'টো যদি অলপ ভালকৈ ঘূৰাই দিয়ে ৰাইজে দেখা পাব, তাতে মোৰ অলপ ভাল লাগিব আৰু। আমাৰ সৌটো নিদিয়ে, আজি আমি তাত যাব নোৱাৰোঁ। এবাৰ গ'লো পইচা লক্ষ্য একো নাই, নেক্সট বাৰ দিলে আকৌ যাব খুজিলোঁ। ভালুকপুং, এয়াই হ'ল ভালুকপুং, চাই লওক। বহুত দুখ মুখলে উঠি আহিল না। নামি